মা মই আহিছো হ'ব দিয়া ঐ দিয়া হ'লনে তোৰ হৈছে ৰ গৈছো সোনকালে বল 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 ক্লাছ নাপামেই চাগে আজি তাকে ইহঁতৰ বা হ'লনে নাই ইহঁতেচোন আহিয়ে পোৱা নাই ইমান দেৰি লাগে নে কেইটা আহিছে চাগে ইমান দেৰি লাগে নে তহঁতৰ নহয় কাম অলপ আছিলে কাম আছিল নে ফোনৰ লগত কথা পাতি আছিল নাই এইবোৰ নহয় দেই তহঁতেও মানে এনি টাইম ফটো আমি বল কলেজলৈ দেৰি হৈছে বল যোৱাকালি মেজৰ ক্লাছটো নহ'লে জানানে হয় দে আজি হ'লে ভাল আছিল তাকেইতো ৰশ্মি বল ইমান দেৰি কৰিলি তহঁতে নহয় বাৰু হ'ব দে ক্লাছলৈ লেট নহ'লে হ'ল নহয় দে বল সোনকালে বল এতিয়া আহোঁতে আজি সোনকালে আহিব লাগিব সিদিনা কি হ'ল জানানে কি হ'ল আকৌ আমাৰ ক্লাছত যে ৰন সি বেয়াকে পৰিছিলে বাহিৰ ৰচোন তহঁতে থাক আমাৰ দেৰি হৈছে কি হ'ল সোনকালে ক মোৰ দেৰি হৈছে সন্ধিয়া আলিকা হ'লে আহিবিচোন ঠিক আছে হ'ব দে মই আহিছো যা ভালকৈ যাবি হ'ব দে ঐ ৰ মা ক'ত আছা তুমি মই বজাৰলৈ যাওঁ কি আনিব লগা আছে কোৱা বেলেগ একো নালাগে যা শাক পাচলিকে অকণমান লৈ আহিবি হ'ব দিয়া মই আহোঁ আৰু ৰচোন এইয়া মাতিলেই নহয় পিছফালৰ পৰা কি হ'ল কোৱা আহোঁতে বৰণখোলা দোকানৰ পৰা কেৰাচিন অকণ লৈ আহিবি হ'ব দিয়া এতিয়া আহোঁ মই যা সেইটো শুন নহয়নে কলৈ বাই যায় তাকেইতো বজাৰৰ ফালে যাব চাগে লগতচোন মনাও লৈ আহিছে বজাৰতে যাব চাগে মোৰো অলপ বজাৰলৈ যাব লগা কাম আছিলে এতিয়া আৰু ক'ত যোৱা হ'ব গধূলিয়ে যাব লাগিব কি কৰিছ তহঁতে কি কৰিবি আছো আৰু এনে বহি পিছে ক'ত যাওঁ বজাৰলৈ যাওঁ মায়ে অলপ চব্জি আনিব দিলে হয় নেকি তহঁতে থাক মই যাওঁ ঠিক আছে যা বল আমিও ঘৰৰ পিনে যাওঁ বল তোৰ বহুত সময় হ'ল নেকি অহা হ'ল অলপ সময় পিছে কিয় ইমান দেৰি কৰিলি নহয় কলেজৰ পৰা আহোঁতে অলপমান দেৰি হ'ল সেইকাৰণে বাৰু সেইবোৰ বাদ দে কিয় মাতিছিলি সেইটো ক তোক মৰম কৰিবলৈ আকৌ সেই পাগলটো কি ক'ব লগা আছে সোনকালে ক মা পেহীহঁতৰ ঘৰলৈ যাব ঘৰত সোনকালে যাব লাগিব যাবি ৰচোন আৰু অলপ সময় থাক না আজি কি হৈছে জান নুখলেও
ভাৱনাৰ কত কথা তুমি আৰু মই ভবা নতুনৰে সুৰমায়া কোনে তুমি কবা মৰমৰ বুজ ভাষা বুকুখনি কিয় কঁপি উঠে তোমাক কাষত পালেহে কম কম বুলি ভবা কথাবোৰ মুঠতে হেৰাই মৰে তুমি মোৰ দি থকৰ সপোন আছে টেঙা ডালিৰ দাপোন মৰমে মৰম বিচাৰে জানানে অ তুমি মোৰ দি থকৰ সপোন আছে টেঙা ডালিৰ দাপোন মৰমে মৰম বিচাৰে জানানে ঐ ৰাতিলে ফোন কৰিম ৰিচিভ কৰিবি ফোন এটা কি কৰো হেল্ল' কি কৰিছ আছো এনে তই কিতাপখন মেলি তোৰ কথাকে ভাবি আছিলো ধেত পাগলী পঢ়িবৰে এইবোৰহে মানে ভালকৈ পঢ় হ'ব তই মানে অকণো ৰোমান্টিক নহয় হ'ব দে মই ফোনটো ৰাখিছো আৰে কি হ'ল আকৌ তোক ভালৰ কাৰণেহে কৈছো শুন ভাত দিছো সোনকালে আহ গৈছো ঐ পাহি এতিয়া হ'ব দে ৰাখো মায়ে ভাত খাব মাতিছে তই ভাত খাই শুই যাবি কাইলৈ লগ পাম ঠিক আছে হ'ব দে গুড নাইট বাই বাই মা চাহ হ'লনে হৈছে ৰ দিয়া সোনকাল কৰা মই আৰু এঠাইলৈ যাব লাগিব ল কলৈ যাবি নি তই তোক কোৱাই হোৱা নাই নহয় প্ৰবীণ খুৰাহঁতৰ তাত বোলে অলপ কাম আছিলে তাকে কৰি দিব কৈছে যা আহোঁতে অলপ চাউল লৈ আহিবিচোন ৰাতিলৈ কম হ'ব হ'ব দিয়া মই আহোঁতে লৈ আহিম এতিয়া আহোঁ ঐ ল'ৰা আজি ৰাতিপুৱাই পৰা কলৈ যাও আৰু লগতচোন দাও নে কৰবাৰ যুদ্ধলৈ যাব ওলাইছ ঐ ছোৱালী চা ৰাতিপুৱাই পুৱাই জোকাই নলবি দেই এইডাল অলপতে খং মানে হ'ব দে মই আহিছো ঐ বল ঐ শুনচোন ইমান অভিমান ভাল নহয় সন্ধিয়া আহিবি আলিকা ফালে হ'ব দে এতিয়া আহিছো
খুৰা অ খুৰা তুমি আহিলা আহা পিছফালৰ বেৰাকেইখন আৰু জাবৰখিনি চাফা কৰি দিবা হ'ব দিয়ক খুৰা ভাইটি এফালে আছো খুৰা এইটো লোৱা আজিলৈ হ'ব আমি এঠাইলৈ যাব লগা হ'ল কাইলৈ এইখিনি কৰি দিবা হ'ব দিয়ক খুৰা এতিয়া মই আহিছোঁ আচ্ছা যোৱা মা অ মা আহিলি এইখন লোৱা মই ভৰি হাতখন ধুই লওঁ তুমি ভাত বঢ়াব আহ আৰে তই ইমান দেৰি কৰিলি যে তোৰ বহুত সময় হ'ল নেকি অহা হ'ল অলপ বাৰু কিয় ইমান দেৰি কৰিলি নহয় কামৰ পৰা আহি পাওঁতে অলপ দেৰি হ'ল হয় নেকি আজি গোটেইখিনি কাম নহ'ল তেওঁলোক ক'ৰবালৈ যাব লগা হ'ল আকৌ কালিলৈ যাব লাগিব ঠিকেই আছে দে ঐ ফটো চাচোন ইমান ধুনীয়া লাগিছে ন একদম তোৰ নিচিনা সেই কি যে ক কিনো ক'লো সঁচা কথাটোৱে কৈছো ঐ ক এটা কথা সুধো সুধ আকৌ তই মোক কিমান ভাল পাৱ সেই পাগলী কিবোৰ যে সুধি থাক ক না মোৰ হৃদয়ত ভাল পোৱাৰ অনুভৱ বুলি ক'বলৈ গ'লে কেৱল তইয়ে আছ পাহি ভাল পোৱাৰ প্ৰতিটো ক্ষণতে কেৱল তোৰ কথাই মনলৈ আহে তই মোৰ উশাহ তই মোৰ জীৱন তই মোৰ প্ৰথম আৰু অন্তিম ভাল পোৱা পাহি ইমান ভাল পাৱনে মোক কৈ শেষ কৰিব নোৱাৰিলো তই মোক কেতিয়াও এৰি নাযাবি দে পাহি কেতিয়াও নাযাওঁ মোৰ শেষৰ উশাহটোলৈকে মই সদায় তোৰ শুন আৰু অলপ জোকো ধৰ না সেই যাই তুমি লাষ্টটো তই থাক মই যাওঁ তই কি সদায় এনেকৈ লাজ কৰি থাকিবি নেকি অ' দাদা কোনফালে যোৱা ইফালে আহিছিলোঁ পিছে তোমাকতো ইয়াতে আগতে দেখা নাই
মনত কৰাচোন। আচ্ছা তুমি ৰাজুৰ কাজিন তৰা নহয়নে? হয়, ৰাজদাদাহঁতৰ তাতে আহিছোঁ। ঠিকে আছে দিয়া, পিছে কেইদিনমান থাকিবানে? আছোঁ কেইদিনমান। বাৰু দিয়াতে পিছত লগ পাম। দাদা ৰ'বাচোন, বেয়া নোপোৱা যদি বেগটো অলপ আগবঢ়াই দিবা নেকি? নাই বেয়া আকৌ কিয় পাম, দিয়া। ঐ শুনচোন, ক আজি সন্ধিয়া এপাক আমাৰ ঘৰলৈ আহিবিচোন। কিয়? মায়ে শৰাই এভাগ দিব। ঠিক আছে হ'ব দে। ঐ পাহি ৰচোন। তোৰ আৰু মই এটা কথাও শুনিব নিবিচাৰোঁ। তুমি যাই থাকা নহ'লে, মোৰ এটা কাম ওলাল। ঠিক আছে হ'ব দিয়া। ঐ নুবুজ কেলে? তই সেইজনী পিছে পিছেই যাগৈ, মোৰ পিছে পিছেই নাথাকিবি। ঐ ৰচোন। এই ৰ না, কেলেনো তেনেকুৱা কৰিছ? শুন শুন কি হলো? আজি দুপৰীয়াই যে আমাৰ ঘৰত, কথাটো কি? ঐ শুনা, ৰাজহঁতৰ তাত যে ছোৱালীজনী আহিছে কোনো? কিয়, তোৰ ভাল লাগিছে নেকি? লাগিছে। ঐ পতাই দিবি নেকি? নাই মই নোৱাৰিম দেই এইবোৰ। ভাই প্লিজ সহায় কৰ না। মই নোৱাৰিম দেই ভাই, পাহিয়ে গম পালে দিবই থাকা, তাই এনেই এইবোৰ বেয়া পায়। হ'ব দে, তোৰ কথা। এটা কাম কৰ নহ'লে, ৰাজুকে ক। ৰাজক ক'বলৈ গ'লে মোক পিটিব। মই নোৱাৰিম দেই ভাই, তই নিজে কিবা এটা কৰি ল। হ'ব দে, তই আকৌ পুঠি মাছৰ কলিজালৈ হেৰি আছ। হ'ব মই আহোঁ। যা। মাজনী চাহ ল। দিয়া মা। মাজনী তোৰ কথা ক'ব লগা আছে। কি কথা কোৱা মা? মাজনী মানে মই তোৰ বিয়াৰ কথা ভাবিছোঁ। চোৱা মা, মই এতিয়াই বিয়া নহওঁ। তই কি সদায় এনেকৈ থাকিম বুলি ভাবিছ নেকি? চোৱা মা, এতিয়া মই পঢ়ি আছোঁ আৰু এইবোৰ ভাবিবলৈ সময় আছে দিয়া, পিছত ভাবিম। আগতে পঢ়াটো কমপ্লিট কৰি লওঁ। মাজনী পঢ়াটো পিছতো কৰিব পাৰিবি, তইতো জানই দেউতাৰাই লাহে নোৱাৰা হৈ গৈছে। মা কিয় আজিচোন অকলে? নাই এনেই অলপ। পিছে কোনফালে যাৱ? তৰা অকণমান গাঁওখন ফুৰাবলৈ আনিছিলোঁ। ঠিকেই আছে দে। এতিয়া বোলে তৰা অকণমান আগবঢ়াই দিছিলি? হঠাৎ আকৌ এটা কাম ওলাল, সেইকাৰণে আধাৰ পৰা যাব নোৱাৰিলো। একো নাই দে। বাৰু 1 মিনিট ৰখচোন, মোৰ ফোন এটা আহিছে। হেল্ল'। তেতিয়া মই আধাৰ পৰা গুচি আহিব লগা হ'ল, একদম বেয়া নাপাবা। নাই বেয়া আকৌ কিয় পাম। শুন, তই এটা কাম কৰচোন, তৰা অকণমান গাঁওখন ফুৰাই আনচোন, মানে মই এঠাইলৈ যাব লগা হ'ল। মই নাযাওঁ নেকি? একো নহয় যে, অকণমান সেইফালৰ পৰা ফুৰাই আনি একেলগে ঘৰতো যাবি।
দে হ'ব দে তে মই আহোঁ যা উম।